তো ভাইলক 5 জুনত আহি আছে এখন নতুন চিনেমা নামটো কি তো নামটো হ'ল ঠক লাইফ ঠক লাইফ ঠক লাইফ ঠক লাইফ তো ভাইলক এই চিনেমাখনৰ বিষয়ে আমি সকলো কথা আলোচনা কৰিম মানে এ টু জেড ডাইৰেক্টৰ কোন হয় ৰাইটাৰ কোন তাৰপিছত মানে কোনে লিখিছিল কোনে লিখা নাই তো সকলো কথা আৰু টপ কাষ্টাৰ কোন কোন তো এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' ঠিক আছে বাট বুলি এটা কথা আছে মানে তো তাৰ আগতে চাই লওক মানে কি এই চিনেমাখনৰ মানে কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি ঠক লাইফ দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি ঠক লাইফ চাই লওক ভাইটক এইটো এটা আছিলে মানে কি ছটা মোটা ট্ৰেইলাৰ বলক চাই লওক आखिर तक चांद के टुकड़े ताले लो मैं शेर हूं तो तू सवा शेर बब्बर शेर ठीक है मेरे बब्बर आंखों के तारे अंदर से मैं संभालूंगा बाहर से अमर हमारी सब संभालेगा तो मिटा उखाड़ने के लिए मिल रहा हूं मुझे कुछ ठीक नहीं लग रहा है आप मत जाइए मैडम आई एम योर ओनली आडम पावर खुद चलकर नहीं आएगी हमें ही उसे पाना होगा अब से मैं ही हूं यहाँ का रंग राय शक्तिमान ये यमराज और मेरी बीच की कहानी है मैं या वो তো ভাইলক ট্ৰেইলাৰ চেলাৰ চোৱা হৈ গ'ল তো চাই লওক মানে কি এই চিনেমাখনৰ বৰ্তমান মানে কি এতিয়া এই চিনেমাখনৰ মানে কিছু ডিটেইলছ মানে কি কেতিয়া ৰিলিজ হ'ব কেতিয়া কি নহয় মানে কি সকলোবোৰ চাই লওক তো টপ কাষ্টাৰ চোৱাৰ আগতে যদি আপুনি চাই এইখন চিনেমা আপোনাৰ ৰিলিজ হ'ব গৈছে 5 জুন 2025 তাৰপিছত ডাইৰেক্টৰ হ'ল আপোনাৰ মণি ৰত্নম তাৰপিছত ষ্টাৰিং কৰিছে কমল হুছেইন চিলাম্বৰাচন তৃষা কৃষ্ণন মিউজিক ডাইৰেক্টৰ হ'ল আপোনাৰ AR ৰহমান প্ৰডিউচাৰ আছে কমল হুছেইন মণি ৰত্নম তাৰপিছত আছে আপোনাৰ উদয়নিধি ষ্টলিন তাৰপিছত AR মহেন্দ্ৰ শিৱ অনন্ত ঠিক আছে আৰু আপোনাৰ চাইনোমেটোগ্ৰাফী আছে আপোনাৰ ৰবি কে আৰু চন্দ্ৰন ঠিক আছে চ' এইকেইজন যিকি নহওক তো ভাইলক এতিয়া চাই লওক মানে কি এতিয়া এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ কোনে এই চিনেমাখনৰ কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে এভৰিথিং তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি ঠক লাইফ THUG ঠক লাইফ তো এই চিনেমাখনৰ যদি আপুনি ৰিলিজ ডেট চাই তো ৰিলিজ হ'বলৈ গৈছে আপোনাৰ কি 5 জুন 2025 আৰু ডাইৰেক্টৰ বুলি ক'লে আপোনাৰ ডাইৰেক্টৰ হ'ল আপোনাৰ মণি ৰত্নম ঠিক আছে তো যিকি নহওক ভাই লওক এতিয়া চাই লওক মানে কি এই মুভিখনৰ টপ কাষ্টাৰ কোন তো ভাই লওক এই চিনেমাখনৰ যদি আপুনি কাষ্টিং চাই মানে এই চিনেমাখন কোনে কাষ্টিং কৰিছে বুলি ক'লে তো নাম্বাৰ 1 কাষ্টাৰ হ'ল টপ কাষ্টাৰ হলৰ ভিতৰত আছে আপোনাৰ কমল হুছেইন তাৰপিছত আছে কৃতি তৃষা কৃষ্ণন তাৰপিছত আছে এইজন দেখিছে আপোনাৰ চিলাম্বৰাচন TR তাৰপিছত আছে আপোনাৰ এইজন ৰবি মোহন তাৰপিছত আছে আপোনাৰ এইজনী মানে কি ঐশ্বৰ্য লক্ষ্মী তাৰপিছত আছে ৰোহিত সুৰেশ সৰাফ বহুত জেণ্ডাৰ নাম হয় তাৰপিছত আছে আপোনাৰ অন্তিমজন এইজন আপোনাৰ অভিৰামী ছোৱালী হয় বাইদা হয় তো যিয়ে নহওক এইকেইজনী আছিলে মানে কি এইকেইজন আছিলে আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি ঠক লাইফ তো দেখিলে
এইকেইজন আছিলে মানে কি এই চিনেমাখনৰ মানে কি টপ কাষ্টাৰ অফ দ্য মুভি থক লাইফ তো বেলেগ আৰু বেছি বেলেগ একো নকওঁ তো ভাই লোক আশা কৰোঁ মানে কি আপোনালোকে মানে কি এই ট্ৰেইলাৰটো চাই নিশ্চয় ভাল পালে আৰু যদি মানে কি এই চিনেমাখনৰ ওপৰত আপোনাৰ কিবা মতামত আছে চ' লেট মি ন' ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত আপুনি জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে কমেণ্ট কৰি জনালে হ'ল টেনশ্যন নাই তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে চ' অভিয়াছলি যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो हमें ही उसे पाना होगा अब से मैं ही हूँ यहाँ का रंग राय शक्तिमान ये यमराज और मेरी बीच की कहानी है मैं या वो